নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে এতিয়ালৈ কাউন্সেলিং কৰিলা নে নাই? তোমালোকে যদি এতিয়ালৈ কৰা নাই তেনেহ'লে তোমালোকে এতিয়াই সোনকালে কৰক। 1 তাৰিখে ইয়াৰ লাষ্ট ডেট কাউন্সেলিঙৰ। তোমালোকে যিকোনো এখন ইনষ্টিটিউট প্ৰথম প্ৰিফাৰেন্সটো ফাৰ্ষ্ট দিবা যিখনত তোমালোকে ভাল পোৱা, আৰু মই তোমালোকক এটা নিৰ্দেশনা দিওঁ যে তোমালোকে প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেন্সটো ডাইট কলেজতে দিবা, ঠিক আছে? যিবোৰ ডাইট ইনষ্টিটিউট আছে সেইবোৰতে তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো দিবা। আৰু মই এই ভিডিঅ'টিত ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব পাৰে ফাৰ্ষ্ট ৰাউণ্ডত সকলো কাট অফ মই তোমালোকক জনাই দিম। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম হৈছে বিশ্বনাথ। আজি মই শেষৰ ডিষ্ট্ৰিক্টখন লৈছোঁ, বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথ ডিষ্ট্ৰিক্টত হাইষ্ট মাৰ্ক হৈছে 73.50। হাইষ্ট মাৰ্ক হৈছে 73.50। ইয়াত মই সকলো আৰ্টছ আৰু ছায়েন্স ষ্ট্ৰীম মিলাই পেলাই কৈছোঁ, তোমালোকে এটা ইয়াৰ পৰাই এক্সপেক্ট কৰিব পাৰিবা। যদিহে মই আৰ্টছৰ যদি 50 কওঁ, যদিহে মই আৰ্টছৰ 50 কওঁ তেনেহ'লে তোমালোকে ছায়েন্সৰটো ধৰি ল'বা। তোমালোকে ছায়েন্সৰ ধৰি ল'বা 5 বেছি, আৰ্টছতকৈ ছায়েন্সৰটো 5 বেছি হ'ব, ঠিক আছে? আৰু তোমালোকক আৰু পৰামৰ্শ দিব বিচাৰোঁ যে তোমালোকে এতিয়া যিখন ইনষ্টিটিউটত আটাইতকৈ চিট বেছি থকা সেইখনত ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়াৰ লগতে তোমালোকে প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব বিচাৰিবা যে তোমালোকৰ দিলে ভাল হ'ব ডাইট কলেজখনত। যদি বা তোমালোকে সেই ডাইট কলেজখনত দিবলৈ মন নাই তেনেহ'লে তোমালোকে আটাইতকৈ কম কাট অফ যোৱা 2024 বৰ্ষত আটাইতকৈ কম কাট অফ যোৱা ইনষ্টিটিউটখন তোমালোকে বাছি ল'বা, ঠিক আছে? আৰু তোমালোকৰ এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মই ছায়েন্স আৰু আৰ্টছটো মিলাই পেলাই কৈছোঁ 30ৰ পৰা ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈ আছোঁ। 30ৰ পৰা 60লৈকে থাকিব, 30ৰ পৰা আৰু 60লৈকে থাকিব। তোমালোকে ইয়াতে নক'বা যে তোমালোকে ইমানখিনি কাট অফ নাযায় বুলি, যাব। আৰু মই এইখিনি এক্সপেক্ট কাট অফ হয় আৰু ইয়াৰ ওপৰত কাট অফ নাযায়। আৰু তোমালোকে চাব পৰা বিশ্বনাথৰ 70 থকা 5জন কেণ্ডিডেট আছে মাত্ৰ, 4জন কেণ্ডিডেটহে আছে 70 থকা, বাকীখিনি গোটেই 60, 50, 40, 20 এনেকুৱা, ঠিক আছে? তোমালোকে ইয়াৰ পৰা এটা এক্সপেক্ট কৰিব পাৰিবা যে 30ৰ পৰা 60 থাকিব। ইয়াত সকলো কেটেগৰীৰ থাকিব, ST হওক, UR হওক, OBC হওক, MOBC হওক, SC হওক, PWD হওক, EWS হওক, সকলো মিলাই পেলাই মই এইখিনি মেক্সিমাম কাট অফ আৰু মিনিমাম কাট অফ, এইটো 30টো হৈছে মিনিমাম আৰু মেক্সিমামটো হৈছে 60। ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ, ইয়াত ৰাউণ্ড 1ৰ কথা কৈ আছোঁ মই ফাৰ্ষ্ট ৰাউণ্ডৰ, ঠিক আছে? আৰু তোমালোকে ছায়েন্সটো আৰ্টছতকৈ 5 এটা বঢ়াই ল'ব, ঠিক আছে? এতিয়া মই নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে চৰাইদেউ ডিষ্ট্ৰিক্ট। চৰাইদেউ ডিষ্ট্ৰিক্টত 73.50 হাইষ্ট মাৰ্ক আছে, মাত্ৰ এজন কেণ্ডিডেটহে আছে, 73.50। তোমালোকে ইয়াত এটাই এক্সপেক্ট কৰিব পাৰিবা যে ইয়াত সকলো কেটেগৰীৰ কাট অফটো মিলাই পেলাই ইয়াত 25 ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ, 25 to 50 থাকিব ইয়াত। এইকাৰণে কৈছোঁ ইয়াত হাইষ্ট মাৰ্ক পোৱা মাত্ৰ 70 থকা এজনেই আছে, বাকীখিনি গোটেই লৱেষ্ট মাৰ্কত আছে, ঠিক আছে? তোমালোকে যদি শেষৰ ফালে স্ক্ৰল কৰি যোৱা তেনেহ'লে তোমালোকে দেখিবা যে ইয়াত 40ৰ তলত বহুখিনি কেণ্ডিডেট আছে। সেইকাৰণে ইয়াত হাইষ্ট কাট অফ যাব 50 আৰু লৱেষ্ট আছে 25। তোমালোকৰ ইয়াত সকলো কেটেগৰীৰ হয়, ইয়াত ST হওক, SC হওক, OBC হওক, MOBC হওক, PWD হওক, EWS হওক, UR হওক, সকলো মিলাই পেলাই ইয়াত মই 25 to 50 লৈছোঁ। ইমানখিনিয়ে তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। হয়তো এইটো ৰাউণ্ড 1ৰ কথা কৈছোঁ মই, ৰাউণ্ড 1ৰ হয়তো ৰাউণ্ড 2ত 20লৈকেও যাব পাৰে আৰু হাইষ্ট হৈছে 40লৈকেও যাব পাৰে, ৰাউণ্ড 2ৰ কথা কৈছোঁ। আৰু ৰাউণ্ড 1ত 25 to 50 যাব। তোমালোকে এইটোৱে এক্সপেক্ট কৰিব পাৰিবা চৰাইদেউ ডিষ্ট্ৰিক্টত। তোমালোকে এইখন ডিষ্ট্ৰিক্টৰ পৰা যিসকলে এক্সাম দিছিলা আৰু তোমালোকে ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেন্স কোনখন ইনষ্টিটিউট তোমালোকে বাছি লৈছা সেইটো মোক কমেণ্ট যোগে জনাব, আৰু তোমালোকৰ ৰেংক আৰু মাৰ্ক কিমান পাইছা তোমালোকে মোক কমেণ্ট যোগে জনাই দিবা। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্টত হাইষ্ট মাৰ্ক পোৱা হৈছে 2জন কেণ্ডিডেট আছে, হাইষ্ট মাৰ্ক পোৱা 70.75, 70.25। এই 2জন কেণ্ডিডেটে 70 পাইছে, ঠিক আছে? আৰু বাকীখিনি গোটেই লৱেষ্ট কাট অফ হয়, 60, 50, 40, 50 বা 30, 20, 7, 8 এনেকৈ পাইছে, বহুখিনি কেণ্ডিডেট পাইছে। তোমালোকে তলৰ ফালে যদি স্ক্ৰল কৰি যোৱা তেনেহ'লে দেখিবা। আৰু ইয়াত মই তোমালোকক সকলো কেটেগৰী মিলাই পেলাই কৈছোঁ। ইয়াত তোমালোকৰ হাইষ্ট
হাইষ্ট যাব 50 আৰু লোৱেষ্ট হৈছে 30 নলবাৰী ডিষ্ট্ৰিক্টত ইয়াত মই 30 লোৱেষ্ট লোৱা এইটোৱে কাৰণ হৈছে ইয়াত ইনষ্টিটিউট বেছি নাই আৰু এইটো ৰাউণ্ড 1ৰ হয় তোমালোকে চাব পাৰিবা ইয়াত সকলো কেটেগৰী হ'ব ঠিক আছে নেক্সট ডিষ্ট্ৰিক্টলৈ আহো নেক্সট ডিষ্ট্ৰিক্টখন হৈছে নগাঁও ডিষ্ট্ৰিক্টত চোৱা তোমালোকে ইয়াত হাইষ্ট মাৰ্ক পোৱা কেণ্ডিডেট হৈছে 5 জন আছে ইয়াত 5 জন হাইষ্ট মাৰ্ক পোৱা কেণ্ডিডেট আৰু ইয়াত হাইষ্ট মাৰ্কটো হৈছে 74.50 আৰু ইয়াত লোৱেষ্ট বিভিন্ন ধৰণৰ আছে 60 50 40 30 এনেকা আছে তোমালোকে তলৰ ফালে যদি তোমালোকে পিডিএফটো যদি ডাউনলোড কৰি ফেলে চোৱা তেনেহ'লে তোমালোকে গম পাবা আৰু নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিসকলে আছা তোমালোকে কমেণ্ট কৰি জনাব তোমালোকে এতিয়ালৈ কাউন্সেলিং কৰিলা নে নাই আৰু যদিহে কৰা নাই তোমালোকে অতি সোনকালে কাউন্সেলিং কৰক কাৰণ কাউন্সেলিঙৰ লাষ্ট ডেট হৈছে 1 আগষ্ট 1 আগষ্টৰ যদি আগতে তোমালোকে নকৰা তেনেহ'লে তোমালোকৰ সাৰ্ভাৰ ডাউন হোৱাৰ সম্ভাৱনা বেছি আছে আৰু তোমালোকে এডমিশ্যন নাপাব ঠিক আছে ইয়াত হাইষ্ট কাট অফ যোৱাৰ সম্ভাৱনা আছে নগাঁও ডিষ্ট্ৰিক্টত ইনষ্টিটিউট আছে কিন্তু ইয়াত যোৱা বৰ্ষৰ তুলনাত কাট অফটো অকণমান বেছি গৈছে ঠিক আছে ইয়াত 50 থাকিব হাইষ্টটো আৰু লোৱেষ্ট হৈছে 20 থাকিব এই বৰ্ষত লোৱেষ্ট হ'ব 20 আৰু হাইষ্ট হৈছে 50 ঠিক নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত হাইষ্ট মাৰ্ক পোৱা এজনে আছে 72.50 ইয়াত 70ত এজনে আছে আৰু ইয়াত হাইষ্ট কাট অফ যোৱাৰ সম্ভাৱনা আছে তোমালোকে এক্সপেক্ট কৰিব পাৰিবা ইয়াত 50 আছে হাইষ্ট কাট অফ যোৱাৰ সম্ভাৱনা আছে 50 আৰু লোৱেষ্ট হৈছে 25 ঠিক আছে 25 লোৱেষ্ট আৰু হাইষ্ট হৈছে 50 তোমালোকে এইখিনিতে ফাৰ্ষ্ট ৰাউণ্ডত এক্সপেক্ট কৰিব পাৰিবা যিসকলে 20 to 50 ৰাউণ্ডত পাইছা তোমালোকে ডকুমেণ্টবোৰ ৰেডি কৰি ৰখা ঠিক আছে এডমিশ্যন কাৰণে নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টত তোমালোকে চোৱা লখিমপুৰ ডিষ্ট্ৰিক্টত হাইষ্ট মাৰ্ক পোৱা এজনে আছে 74.50 ইয়াত হাইষ্ট কাট অফ যাব 60 আৰু লোৱেষ্ট হৈছে 30 আৰু হাইষ্ট হৈছে 60 ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ মই ফাৰ্ষ্ট ৰাউণ্ডৰ এইটো ভিডিঅ'ত মই গোটেইখিনি ফাৰ্ষ্ট ৰাউণ্ডৰে কাট অফ তোমালোকক মই কৈ আছোঁ এক্সপেক্ট কিমানখিনি কাট অফ যাব পাৰে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে ছেকেণ্ড ৰাউণ্ডৰটো মই নেক্সট ভিডিঅ'ত তোমালোকক দি দিম তোমালোকে কমেণ্ট কৰি জনাই দিব আৰু যিসকলে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দিছা আৰু তোমালোকৰ ৰেংক কিমান আৰু মাৰ্ক কিমান পাইছা আৰু তোমালোকে এতিয়ালৈ কাউন্সেলিং কৰিলা নে নাই সেইটো মোক জনাই দিবা ঠিক আছে এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ যাব এই বৰ্ষত কাৰণ ইয়াত হাইষ্ট মাৰ্ক পোৱা এজন কেণ্ডিডেট আছে 80 পাইছে হাইষ্ট আৰু 80 তলত হৈছে 70 বাকীখিনি গোটেই 60 50 40 এনেকা হৈছে ঠিক আছে তোমালোকে এতিয়া ইয়াত এটা এক্সপেক্ট কৰিব পাৰিবা ইয়াত কোকৰাঝাৰত অত্যাধিক ইনষ্টিটিউট নোহোৱাৰ বাবে ইয়াত কাট অফ বেছি যাব ঠিক আছে এবাৰ 60 to 40 থাকিব ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ মই 60 to 40 থাকিব ফাৰ্ষ্ট ৰাউণ্ডত আৰু ছেকেণ্ড ৰাউণ্ডৰ কাৰণে তোমালোকে 30 20 25 এনেকৈ এক্সপেক্ট কৰিব পাৰিবা এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ হয় ঠিক আছে এইটো ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে এইখিনি এক্সপেক্ট কৰিব পাৰিবা এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ পৰা যিসকলে আছা কমেণ্ট কৰি জনাই দিব তোমালোকৰ ৰেংক কিমান পাইছা আৰু মাৰ্ক কিমান পাইছা আৰু তোমালোকে এতিয়ালৈ কাউন্সেলিং কৰিলা নে নাই সেইটো মোক জনাই দিবা ঠিক আছে আৰু তোমালোকে যদি এতিয়ালৈ কাউন্সেলিং কৰিব পৰা নাই তেনেহ'লে মই যোৱাকালি এটা ভিডিঅ' দি দিছোঁ তোমালোকে সেই ভিডিঅ'টো চাই কাউন্সেলিং কৰিব পাৰিবা ঠিক আছে ইয়াত হাইষ্ট মাৰ্ক পোৱা হৈছে 74.50 ইয়াত দুজনে হাইষ্ট মাৰ্ক পাইছে আৰু বাকীখিনি গোটেই 60 40 50 এনেকা পাইছে ঠিক আছে 60 ইমান নাই 50 বেছি আছে আৰু 40 এনেকা তলৰখিনি গোটেই আছে তোমালোকে চাব পাৰিবা ইয়াত হাইষ্ট কাট অফ যাব শ্ৰীভূমিত বেছিকৈ ইনষ্টিটিউট নোহোৱাৰ বাবে ইয়াত হাইষ্ট কাট অফ যাব 60 to 30 থাকিব ইয়াত ঠিক আছে কাট অফটো 60 to 30 থাকিব আৰু কোনসকল বা কোনখন ইনষ্টিটিউট তোমালোকে কাউন্সেলিং কৰিলে ভাল হ'ব সেইটো মই প্ৰথমতে কৈ আহিছোঁ যে তোমালোকে প্ৰথম ডাইট কলেজখনত বাছি ল'বা আৰু যদি এবাৰ তোমালোকে ডাইট কলেজখনত নোলোৱা তেনেহ'লে আটাইতকৈ 2024 বৰ্ষত কম কাট অফ যোৱা ইনষ্টিটিউটখন তোমালোকে বাছি ল'বা আৰু যদি তোমালোকে কোনোবা ইয়াৰ পৰা যদি কম নাম্বাৰ পাইছা আৰু প্ৰাইভেটত যদি কাউন্সেলিং কৰিব বিচাৰিছা তেনেহ'লে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তোমালোকে কাউন্সেলিং কৰোঁতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো প্ৰাইভেট দিবা ঠিক আছে তেতিয়াহ'লে তোমালোকে অতি সোনকালে পাই যাবা প্ৰাইভেটৰ কথাটো এইটোৱে হ'ল যে প্ৰাইভেটত খৰচটো অকণমান বেছি হয় ঠিক আছে এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আটাইতকৈ 2025 বৰ্ষত আটাইতকৈ কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ব তোমালোকে চাবা 4 আগষ্ট তাৰিখে যেতিয়া ইয়াৰ কাট অফ লিষ্টটো ওলাব তোমালোকে চাব পাৰিবা তেতিয়া এইখন ডিষ্ট্ৰিক্টৰ পৰা যিসকলে আছা তোমালোকে মোক কমেণ্ট যোগে জনাই দিব কিমান মাৰ্ক পাইছা তোমালোকে আৰু ৰেংক কিমান হয় তোমালোকৰ আৰু এতিয়ালৈ তোমালোকে কাউন্সেলিং কৰিলা নে নাই সেইটো মোক জনাই দিবা যদিহে কৰা নাই তোমালোকে মই এটা ভিডিঅ' দি দিছোঁ তোমালোকে সেইটো ভিডিঅ'ৰ পৰাই কাউন্সেলিং কৰিব পাৰিবা ঠিক আছে আৰু ইয়াত তোমালোকৰ হাইষ্ট কাট অফ যাব তোমালোকে বিশ্বাস নকৰিবা ইয়াত হাইষ্ট কাট অফ যাব 40 আৰু লোৱেষ্ট যাব ইয়াত 20 লোৱেষ্ট ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে কৈছোঁ ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে লোৱেষ্ট হ'ব 20 আৰু হাইষ্ট হৈছে 40 ঠিক আছে ইয়াত তোমালোকে
নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কামৰূপ ডিষ্ট্ৰিক্ট। কামৰূপ ডিষ্ট্ৰিক্টত আটাইতকৈ ইনষ্টিটিউট আছে, কিন্তু 2025 বৰ্ষত আটাইতকৈ কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ব এইখন, ঠিক আছে। কামৰূপ ডিষ্ট্ৰিক্টত আটাইতকৈ মাৰ্ক বেছি পোৱা হৈছে 86.25 আৰু ইয়াত আটাইতকৈ বেছি কাট অফ যাব 2025 বৰ্ষত। তোমালোকে ইয়াত এটা এক্সপেক্ট কৰিব পাৰিবা যে কাট অফ ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে তোমালোকে ইয়াত 30 to 70 আৰু 30 to 70 লিখিলেও ফুল হ'ব। ইয়াত মই 65 এনেকৈ যাব, 60 বা 65। ইয়াত তোমালোকে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই পেলাই ইয়াত 7খন ইনষ্টিটিউট আছে, তোমালোকে চাব পাৰিবা। ইয়াত 30 to 60 যাব আৰু তোমালোকে ইয়াৰ পৰা এটা এক্সপেক্ট কৰিব পাৰিবা যে ৰাউণ্ড 1ত, এইটো ৰাউণ্ড 1ৰ কথা কৈছোঁ, ৰাউণ্ড 1ত এইখিনি তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। ৰাউণ্ড 2ত হয়তো 20-25 এনেকৈও যাব পাৰে, ঠিক আছে। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী ডিষ্ট্ৰিক্টতো 2025 বৰ্ষত 2024 তুলনাত কিন্তু এইবাৰ কাট অফ বেছি গৈছে। ইয়াত অত্যাধিক কাট অফ যাব যোৱা বছৰৰ তুলনাত। এইবাৰ তোমালোকে এইটো এক্সপেক্ট কৰিব পাৰিবা যে ইয়াত 40 to 50 থাকিব কাট অফ ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে। এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ কথা কৈছোঁ মই। ফাৰ্ষ্ট ৰাউণ্ডত সকলো কেটেগৰী মিলাই পেলাই ইয়াত 40 to 50 থাকিব, ঠিক আছে। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে যোৰহাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্টত কাট অফ যোৱাৰ এইটোৱে কাৰণ হৈছে ইয়াত বেছি ইনষ্টিটিউট নাই বাবে ইয়াত কাট অফটো বেছি যায়, ঠিক আছে। ইয়াত 30 to 60 থাকিব 2025 বৰ্ষত কাট অফটো, তোমালোকে এইটোৱে এক্সপেক্ট কৰিব পাৰিবা। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত 2025 বৰ্ষত এক্সপেক্ট কাট অফ 40 to 60 থাকিব 2025 বৰ্ষত। নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে হাইলাকান্দি। হাইলাকান্দি ডিষ্ট্ৰিক্টত 2025 বৰ্ষত এক্সপেক্ট কাট অফ হৈছে ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে 30 to 60 তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত 2025 বৰ্ষত হাইষ্ট কাট অফ যাব 50, হাইষ্ট কাট অফ যাব 50 আৰু লৱেষ্ট হৈছে 25 2025 বৰ্ষত, তোমালোকে চাবা। আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে এইটো তোমালোকে চাবা। 2025 বৰ্ষত ইয়াত থাৰ্ড ৰাউণ্ডত 15লৈকেও আহিব আৰু ইয়াত হাইষ্ট হ'ব 30, ঠিক আছে। থাৰ্ড ৰাউণ্ডৰ বাবে কৈ আছোঁ মই। এতিয়া ফাৰ্ষ্ট ৰাউণ্ডত 50 হাইষ্ট হ'ব আৰু লৱেষ্ট হৈছে 25, ঠিক আছে। এতিয়া তোমালোকে ইয়াৰ পৰাই এটা এক্সপেক্ট কৰিব পাৰিবা। আৰু মই তোমালোকক প্ৰথমতে কৈছোঁ ছায়েন্স ষ্ট্ৰীমৰ বাবে তোমালোকে এটা পাছ আৰ্টছতকৈ বঢ়াই ল'ব, ঠিক আছে। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ যাব 2025 বৰ্ষত তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে এক্সপেক্ট কৰিব পাৰিবা 30 to 60, ঠিক আছে। 30 to 60 তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টত 2025 বৰ্ষ বুলিয়ে নহয়, প্ৰতিটো বৰ্ষতে মানে হাইষ্ট কাট অফ যোৱা ডিষ্ট্ৰিক্ট হয় এইখন। ইয়াত দুখন মাত্ৰ ইনষ্টিটিউট থকাৰ বাবে ইয়াত হাইষ্ট কাট অফ যায় আৰু লগতে ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্ট ইয়াৰ ওচৰতে থকাৰ বাবে ওদালগুৰি ডিষ্ট্ৰিক্টৰখিনিও গোটাইখিনি সেইখন ডিষ্ট্ৰিক্টতে মানে এপ্লাই কৰি দিয়ে তেওঁলোকে, সেইকাৰণে ইয়াত কাট অফটো হাইষ্ট যোৱা সম্ভাৱনাটো বেছি থাকে। 2025 বৰ্ষ বুলিয়ে নহয়, 2024 বৰ্ষতো তোমালোকে এইটো চাবা যে দৰং ডিষ্ট্ৰিক্টৰ গোটেইখিনি হাইষ্ট কাট অফ গৈছে যোৱা বৰ্ষতো। ইয়াত লৱেষ্ট হ'ব 40 আৰু হাইষ্ট হ'ব 60। ইয়াত হাইষ্ট হ'ব 60 আৰু লৱেষ্ট হ'ব 40, ঠিক আছে। এইখিনিতে হ'ব, ইয়াত তোমালোকে এক্সপেক্ট কৰিব পাৰিবা ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে, ঠিক আছে। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টত 2025 বৰ্ষত হাইষ্ট হ'ব 30, লৱেষ্ট হ'ব 30 আৰু হাইষ্ট হ'ব 60, ঠিক আছে। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। ধেমাজি ডিষ্ট্ৰিক্টত 2025 বৰ্ষত কাট অফটো 30 to 50 থাকিব। 30 to হাইষ্ট হ'ল 50, লৱেষ্ট হৈছে 30, ঠিক আছে। নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত 2025 বৰ্ষত 40 to 60 থাকিব। হাইষ্ট কাট অফ হ'ব 60 আৰু লৱেষ্ট হ'ব 40। সকলো কেটেগৰী মিলাই পেলাই মই কৈছোঁ তোমালোকক ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে সকলো কেটেগৰী মিলাই পেলাই কৈছোঁ। এতিয়া নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ হ'ব 60 আৰু লৱেষ্ট হ'ব 40। লৱেষ্ট হ'ব 40 আৰু হাইষ্ট হৈছে 60। নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্ট। ডিমা হাছাও ডিষ্ট্ৰিক্টত 2025 বৰ্ষত আটাইতকৈ কম যাব কাট অফটো। ইয়াত ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে তোমালোকে কৈছোঁ ফাৰ্ষ্ট ৰাউণ্ডত 25 to 40 থাকিব। ইয়াত তোমালোকে এক্সপেক্ট কৰিব পাৰিবা ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে কৈছোঁ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ বাবে। আৰু 2025 বৰ্ষত আটাইতকৈ কম যোৱা ডিষ্ট্ৰিক্ট, কম কাট অফ যোৱা ডিষ্ট্ৰিক্ট হ'ব কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, তোমালোকে চাব পাৰিবা। নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টত 2025 বৰ্ষত কাট অফ এক্সপেক্ট হৈছে 60 হাইষ্ট আৰু লৱেষ্ট হৈছে 30। নেক্সট ডিষ্ট্ৰিক্টলৈ আহোঁ। শেষ ডিষ্ট্ৰিক্টখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ যোৱাৰ সম্ভাৱনা হৈছে 60 আৰু লৱেষ্ট হৈছে 30। গোলাঘাট ডিষ্ট্ৰিক্টত তোমালোকে চোৱা হাইষ্ট হ'ব 60 আৰু লৱেষ্ট হ'ব 30। আৰু তোমালোকে এইখিনি এক্সপেক্ট কৰিব পাৰিবা ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে। তোমালোকে কৈছোঁ ফাৰ্ষ্ট ৰাউণ্ডৰ বাবে তোমালোকে এইখিনি এক্সপেক্ট কৰিব পাৰিবা। আৰু তোমালোকে এটা কথা মোক জনাই দিবা যে 2025 বৰ্ষত আটাইতকৈ কম কাট অফ যোৱা ডিষ্ট্ৰিক্টখন কোনখন হ'ব তোমালোকৰ মতে, আৰু তোমালোকৰ মতামতটো মোক দিবা। আৰু লগতে তোমালোকে যদি এতিয়ালৈ কাউন্সেলিং কৰা নাই তেনেহ'লে তোমালোকে এতিয়া কাউন্সেলিং কৰক। আৰু ইয়াৰ লাষ্ট ডেট হ'ব, কাউন্সেলিঙৰ লাষ্ট ডেট হ'ব 1 আগষ্ট। মই পুনৰবাৰ কৈছোঁ তোমালোকক 1 আগষ্টৰ লাষ্ট কাউন্সেলিং ডেট। আৰু
যোৱাকালিৰ পৰা অৰ্থাৎ 29 জুলাইৰ পৰা কাউন্সেলিং ডেট আৰম্ভ হৈছে তোমালোকে কাউন্সেলিং কৰিব পাৰিবা আৰু ফাৰ্ষ্ট প্ৰিফাৰেন্স তোমালোকে ডাইট কলেজবোৰত দিবা ঠিক আছে আৰু ভিডিওটো ভালকৈ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি তোমালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আমাৰ টেলিগ্ৰাম চেনেলটো যদি তোমালোকে জয়েন হ'ব বিচাৰা তেনেহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তোমালোকে জয়েন হ'ব পাৰিবা আৰু মই স্ক্ৰিনত QR কোডটো দি দিছো তোমালোকে স্ক্যান কৰি ফেলে জয়েন হ'ব পাৰিবা মোৰ আমাৰ টেলিগ্ৰাম চেনেলটোত প্ৰত্যেক দিনাই 10টাকৈ মুক টেষ্ট দিয়া হয় তোমালোকে টেলিগ্ৰামটোৰ পৰাই বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে মুক টেষ্ট দিব পাৰিবা আৰু প্ৰিপাৰেচনো কৰিব পাৰিবা ধন্যবাদ ভাল লাগিলে লাইক কৰিব